হয়, মই এই মুহূৰ্তত উপস্থিত আছো নাজিৰা নগৰৰ মাজমজিয়াত। আপোনালোকে দেখা পাইছে নাজিৰা চৰকাৰী সাহায্যপ্ৰাপ্ত চিকিৎসালয়, কিন্তু এই চিকিৎসালয়খনে আছে, ইয়াত কিন্তু কোনো ডক্টৰ নাই, ইয়াত এম্বুলেন্স আছে, ড্ৰাইভাৰ নাই। ইয়াত জৰুৰীকালীন যদি কোনোবা ৰোগী আহে বা এক্সিডেণ্টত যদি ৰোগী আহে, ইয়াত ডক্টৰ পোৱা নাযায়। তেখেতলোকক লগালগ পঠোৱা হয় লিগিপুখুৰী হস্পিটেল নহলে জয়সাগৰ। এই মুহূৰ্তত এটা ঘটনা ঘটিল, যিটো এটা পথ দুৰ্ঘটনা হ'ল। ততাতৰিয়াকৈ ৰাইজে ইয়ালৈ লৈ আহিলে, কিন্তু ডক্টৰৰ অভাৱত তেখেতক লগালগ পঠাবলগীয়া হৈছে লিগিপুখুৰী হস্পিটেল। কিন্তু এখন এম্বুলেন্স আছে, কিন্তু এম্বুলেন্সৰ ড্ৰাইভাৰ নাই। ড্ৰাইভাৰ নথকাৰ ক্ষেত্ৰত এখন বেটেৰী ৰিক্সাত পেচেণ্টজনক নিবলগীয়া হৈছে সংকটজনক অৱস্থা। যিহেতু ইয়াত আমাৰ নাৰ্ছ আছে, অকল নাৰ্ছ এগৰাকী আৰু তেখেতৰ সহায়িকাই ইয়াত যিহেতু আছে, আমি তেখেতলোকৰ লগত কথা পাতিব বিচাৰিছো। যিজন ডক্টৰ আছিল আজি 3 দিন মান হ'ল তেখেতে ছুটীত আছে বুলি কৈছে, কিন্তু তেওঁৰ অনুপস্থিত বেলেগ এজন ইয়াত চিকিৎসক আচলতে দিব লাগে, কিয় দিয়া নাই বা কি কাৰণে অহা নাই, আমি এই নাৰ্ছগৰাকীক বা আমি জানিব বিচাৰিম। যিহেতু বাইদেউ এতিয়া এক্সিডেণ্ট এটা কেছ আহিছিলে, কিন্তু ডক্টৰৰ অভাৱৰ কাৰণে তেখেতে লিগিপুখুৰী পঠাবলগীয়া হ'ল। ইয়াৰ কাৰণটো কি? তেওঁৰ বদলি কোনো ইয়াত ডক্টৰ নাই নেকি? ডক্টৰ ছুটীত যোৱা কিমান দিন হ'ল? 3 দিন। হয়, আচলতে তেখেত 3 দিনৰ লিভত আচলতে আছে, কিন্তু নাজিৰা, মই আকৌ পুনৰবাৰ কৈছো যে নাজিৰাৰ মাজভাগত টাউনতে আছে এইখন অসামৰিক চিকিৎসালয়। আমি ইয়াৰ স্থানীয় ৰাইজ আছে, আমি ৰাইজৰ লগতো কথা পাতিম। যিহেতু জৰুৰীকালীন যেতিয়া ইয়াত কোনোবা ৰোগী আহে, আচলতে ৰোগীক ইয়াত পঠাবলগীয়া হয় আপোনাৰ লিগিপুখুৰী হস্পিটেল নহলে জয়সাগৰ। আমি ইয়াৰ স্থানীয় ব্যক্তি আছে, দাদা কি ক'ব? যিহেতু ইয়াত ৰোগী আহিলে ডক্টৰ পোৱা নাযায়, ইয়াত এখন ONGC দিয়ে এখন এম্বুলেন্স আছে, ড্ৰাইভাৰ নাই। ইয়াত সদায় এনেকুৱা ঘটনা ঘটি থাকে, আজিও পুনৰাবৃত্তি হ'ল তেনেকুৱা ঘটনা। আপুনি কি ক'ব স্থানীয় ৰাইজ হিচাপে? পুনৰাবৃত্তি মানে ইয়াত এনেকুৱা ধৰণৰ ঘটনা আজি এইটোৱে প্ৰথম নহয়, আগতেও কিছুমান এনেকুৱা ধৰণৰ ঘটনা হৈছে, যাৰ আমি দেখা পাওঁ ইয়াত মানে চিকিৎসাৰ অভাৱত মানে কিছুমান ৰোগীক বাহিৰলৈ মানে ততাতয়াকৈ লৈ যাবলগীয়া হয়। আৰু বিশেষকৈ মানে ৰাতিৰ ভাগত ইয়ালৈ যদি কোনো মানে ৰোগী আহে, তো ৰোগী আহিলে মানে কি হয়, ইয়াত ডক্টৰ থাকিও মানে তেখেতৰ মানে কোৱাৰ্টাৰলৈ যাবলগীয়া হয়। চিৰিয়াছ যিখিনি পেচেণ্ট থাকে, চিৰিয়াছ পেচেণ্টখিনিকহে মানে ডক্টৰে চায়, বাকী পেচেণ্টখিনিক মানে কোৱাৰ্টাৰলৈ যাবলগীয়া হয়। আৰু কোৱাৰ্টাৰলৈ যোৱাৰ পাছত তেওঁক মানে ফিজ দিব লগা হয় তাত। আৰু আমি যিমানখিনি জানো, এখন মানে চৰকাৰী চিকিৎসালয়ৰ ভিতৰত এজন ৰোগী যেতিয়া সোমায়, তাৰপাছততো পইচাৰ কোনো ধৰণৰ কথা নাথাকে। কিন্তু ইয়াত দেখা পাইছোঁ, মই নিজেও ভুক্তভোগী, তাৰমানে সেইটো কাৰণে কৈছোঁ, মানে চিকিৎসালয়ৰ বাহিৰত মানে তেখেতক কোৱাৰ্টাৰত মানে ৰাতি যদি এজন পেচেণ্ট লৈ যোৱা হয়, তেখেত দেখাবলৈ গ'লে মানে তাৰপিছত তেখেতে ফিজ বিচাৰে। এনেকুৱা ধৰণৰ কথা কিছুমান। হয়, এটা আপুনি ডাঙৰ অভিযোগ দিছে যে চৰকাৰী ডক্টৰক ইয়াত ফিজ দিবলগীয়া হয়। ডক্টৰজনৰ নাম জানে নেকি? ডক্টৰজন চম কিবা দত্ত, চম কিবা দত্ত, মই একজেক্টলি নাজানো নামটো, কিন্তু মানে মই নিজেও ভুক্তভোগী আৰু কেইবাজনৰ মুখতো এনেকুৱা ধৰণৰ কিছুমান কথা আগতে মানে শুনা পাইছোঁ। আৰু আজিৰ যিটো ঘটনা হ'ল, এনেকুৱা ধৰণৰ ঘটনা আগতেও হৈছে। আমাৰ যিহেতু মই এজন ৰিক্সা চালক, মোৰ লগৰ সদস্য দুজন মানে আজি যিটো মানে ঘটনা ঘটিলে, এই ঘটনাটো মানে ইয়াত হোৱাৰ পাছত ইয়াত কোনো সুবিধা নাই, এম্বুলেন্সৰ কোনো ধৰণৰ সুবিধা নাই। সুবিধা নোহোৱাৰ কাৰণে মানে জৰুৰীকালীন মানে চিকিৎসাৰ বাবে লিগিপুখুৰী হস্পিটেললৈ লৈ যাবলগীয়া হ'ল। হয়, আচলতে যি স্বাস্থ্য বিভাগটো আছে অসমৰ মুখ্যমন্ত্ৰীৰ হাতত। প্ৰভাৱশালী এজন মন্ত্ৰী, যিজন হিমন্ত বিশ্ব শৰ্মা, সকলোৱে গোটেই ভাৰতবৰ্ষই চিনি পায়, তেখেতৰ হাততে এই বিভাগটো আছে। কিন্তু আপুনি কি ক'ব যে মুখ্যমন্ত্ৰীৰ হাতত থকা অৱস্থাটো আৰু ইয়াৰ স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়া বিৰোধী দলৰ প্ৰতি তেখেতৰ যথেষ্ট ইয়াত অৰিহণা হ'ব লাগিছিল, কিন্তু ইয়াৰ আগতো আমি বাতৰি প্ৰকাশ কৰিছিলোঁ, কিন্তু কোনো গুৰুত্ব নিদিলে। কিন্তু দেৱব্ৰত শইকীয়াৰ ইয়াত গুৰুত্ব থাকিব লাগিছিল, কি ক'ব? তেখেত হ'ল এজন মানে বিৰোধী দলৰ নেতা, কিন্তু কথা হ'ল ইয়াত যিখন আজি আমাৰ বিজেপি চৰকাৰ আছে, বিশেষকৈ মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটা অনুৰোধ যে এনেকুৱা ধৰণৰ যিবিলাক ঘটনা ঘটি আছে আজি আমাৰ নাজিৰা নিচিনা এখন সৰু সৰু ঠাইত, ইয়াত চিকিৎসাৰ অভাৱত মানুহক মানে বাহিৰলৈ লৈ যাবলগীয়া হয়, জৰুৰীকালীন কোনো এটা চিকিৎসা সেৱা ইয়াত নাপায়। গতিকে এইবিলাক ক্ষেত্ৰত অকণমান তেখেতে চকু দিলে ভাল হয়। আৰু হয়, আচলতে আৰু আছে ৰাইজ, আমি তেখেতক ভাবিছোঁ, আপুনি কি ক'ব যে মুখ্যমন্ত্ৰীৰ বিভাগত যিটো শক্তি মানে স্বাস্থ্য বিভাগটো মুখ্যমন্ত্ৰী নিজৰ হাততে ৰাখিছে, তেনেস্থলত নাজিৰা টাউনৰ মাজমজিয়াত এখন চিকিৎসালয় আছে, তাত ডক্টৰ নাই, এম্বুলেন্স আছে, ড্ৰাইভাৰ নাই, কি ক'ব এই ক্ষেত্ৰত? ক'বলৈতো কি আছে, ইমান দুখৰ কথা নাজিৰাত হৈছে, মইতো ভাবিবই নোৱাৰোঁ। নাজিৰা জগাৰ মেইন মাজত এটা ল'ৰা এক্সিডেণ্ট হৈছে, আমি আনিছোঁ ইয়ালৈ নাজিৰা মানে হস্পিটেলত, ডক্টৰ নাই। দিনতে ডক্টৰ নাই, ৰাতি কেনেকৈ ডক্টৰ থাকিব? দিনতে নাই। ই ৰিক্সা 3খনে আনিছোঁ,
ল'ৰাটোক চুচৰাই ইয়াত থৈছে, মাজত থৈছে, কিন্তু ডক্তৰ নাই, ডক্তৰ আনিবলৈ নাৰ্ছ নাই, কোনোৱে নাই, অকল ছোৱালীজনী আহিছে, ছোৱালীজনীৰ অৱস্থা বেয়া, কিন্তু ছোৱালীজনী চাবলৈও ডক্তৰ নাই। তেতিয়াহ'লে এনেকুৱা এখন থাকি কি লাভ আছে? আমি লগালগ আহিছোঁ, বেটেৰী ৰিক্সা দেখিলোঁ ছোৱালীজনীৰ অৱস্থা বেয়া, ল'ৰাটো বেয়া, আমি বেটেৰী ৰিক্সা লৈ আহিছোঁ ইয়ালৈ নাজিয়ালৈ, ডক্তৰ নাই, ক'লৈ নিম আমি? আমাৰতো বেটেৰী ৰিক্সাটো চাৰ্জ থাকিব লাগিব ন দূৰ জেগা নিবলৈ, কি কৰিম? কৰিবলৈতো আমি একো নাই। এইকাৰণে কৈছোঁ এইখন থাকে ইমান লাভ নাই। লিগিবি হস্পিটেল আমি লৈ গৈছোঁ, বেটেৰী ৰিক্সা কিমানটো যাব? এতিয়া থানা পুলিচো আহি কৈছে যে কি হ'ল, এনেকৈ গোটেই কাহিনী ক'লোঁ। তেতিয়া আমাৰ মনটো বহুত বেয়া লাগে, নাজিয়া এখন থাকি আমাৰ একোৱে লাভ নাই। আৰু আজি নহয় হৈয়ে থাকে, এনি টাইম কামবোৰ হৈয়ে থাকে। সেইদিনাখন আহিছে এক্সিডেণ্ট হ'ল, ডক্তৰ নাই, আৰু এতিয়া আহিছে কি হ'ল, নাৰ্ছ নাই। এতিয়া থাকি কি লাভ আছে? একোতো লাভ নাই। আমাৰ ক'বলৈ একোৱেই নাই, তাৰমানে এখন থকাকৈ নথকাই ভাল। হয়, আচলতে এয়াই ৰাইজৰ ক্ষোভ। পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে অসমৰ মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা লয় বা দেৱব্ৰত শইকীয়াই এইখন হস্পিটেলৰ ওপৰত কি ব্যৱস্থা লয়, এয়া লক্ষণীয় হ'ব। নাজিৰাৰ পৰা মই জাকিৰ আখতাৰ হুছেইন, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।